নমস্কাৰ মই কুহি আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰু মোৰ ফেচবুক পেজ কুহি ডাবল থ্ৰী আজি ভিডিঅ'টোলৈ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে কুশলে আছে আৰু দেশৰ পৰিস্থিতি অকণমান হাম কাটিছে যিহেতু মনটো ভাল লাগিছে আৰু আশা কৰিম ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম দেশ ৰক্ষাৰ কাৰণে যিসকল ব্যক্তি দিনে ৰাতিয়ে কষ্ট কৰি আছে তেওঁলোকক যেন ভগৱানে ভালে ৰাখক বাহিৰলৈ ওলাই আহিলে জেনেৰেলি মোৰ খোৱা নহয় আজি উপায় নাপাই খাবলগীয়া হ'ল আৰু ইয়াৰ ৰাতি আহি পেলাই মোৰ ৰুমৰ দৃশ্য আপোনালোকক অকণমান দেখুৱাইছোঁ যিহেতু কিবা কিবি কাম কৰি থকা হৈছে আৰু বহুত বেছি সময় লাগে ইয়াত ফেব্ৰিক প্লাছ ষ্টন বিভিন্ন ধৰণৰ কাম কৰা হৈছে আৰু ধন্যবাদ আপোনালোকে ইমান ধুনীয়াকৈ আদৰি লোৱাৰ বাবে আৰু এইখন চাদৰখন ইফালে ৰেডি হৈ গ'ল ব্লেক বৰ্ডাৰ সেইখনত হোৱা নাই সেইখনৰ কাম যিহেতু কমপ্লিট হোৱা নাই এইখনৰ হোৱা নাই তো সেই কাম বাকী আছে আৰু ইফালে মেখেলাৰ কাম কৰি থকা হৈছে বহু সময় লাগে যিহেতু লাহে ধীৰে কৰিবলগীয়া হয় সকলোখিনি কাম তথাপিও কষ্ট হৈছে যদিও ভাল লাগে কাৰণ যেতিয়া সঁহাৰি পোৱা যায় তেতিয়া খুব বেছি ভাল লাগে আৰু এইবোৰ কামৰ মাজত ব্যস্ত থাকি এনেও মই বহুত বেছি ভাল পাওঁ আৰু এই আজি ৰাতিপুৱাৰ সময় ধুনীয়াকৈ গোঁসাই থাপনাত চাকি বন্তি জ্বলালোঁ ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ সকলো যেন ঠিকে থাকে আৰু আচলতে আমি প্ৰাৰ্থনাহে কৰিব পাৰোঁ নহয়নে সকলোখিনিতো প্ৰি প্লেনিং তেখেতৰে হয় যি হ'বলগীয়া আছে যি হৈ আছে বা যি হ'ব সকলোখিনি তেৰাৰ ওপৰত হয় নাই গতিকে সেয়াই চাকি বন্তি জ্বলাই আজৰি হৈ ভাবিলোঁ চাহ একাপ খাওঁ আৰু যিহেতু এটা জেগালৈ ওলাই কৰি যাম কিবা কিবি বনাই কৰি খাই থকাৰ একেবাৰে সময় নাই আৰু যিহেতু মই ওটছ খাওঁৱেই প্ৰায় খাওঁ আপোনালোকক দেখুৱাওঁ মই আৰু এইফালে মই 3 চামুচমান লৈ লৈছোঁ ওটছ বৰ বিশেষো নালাগে যিহেতু একদম ব্ৰেকফাষ্ট টাইপত খাম একদম বেছিকৈও নহয় 3 চামুচমান লৈ লৈছোঁ আৰু এইটো এটা কাৰণেই ভাল ৰেডি টু ইটছ থাকে আপুনি বেছি মানে মেহনত কৰি থাকিব নালাগে কষ্ট কৰি থাকিব নালাগে আৰু ডাইৰেক্ট ইয়াত মই গৰম পানী ঢালি দিছোঁ অলপ মই যিমানটো পৰিমাণৰ যেনেকৈ খাওঁ তেনেকৈ মই দি দিছোঁ আৰু 5 মিনিটমানৰ কাৰণে ৰাখি থ'ব লাগিব গাখীৰ দিও খাব পাৰে কিন্তু গাখীৰ দিয়াৰ প্ৰয়োজন নাথাকে কিয়নো ইয়াত গাখীৰ অলৰেডি থাকে বা ফ্ৰুইটছ ড্ৰাই ফ্ৰুটছ কিবা কিবি ইয়াত থাকে যিহেতু গতিকে আপুনি বৰ বিশেষ তেনেকুৱা ধৰণৰ বনাই থকা বা গাখীৰ দি খোৱাৰ প্ৰয়োজন নাই গৰম পানী দিও ধুনীয়াকৈ গৰম পানী কৰি তেনেকৈ খাব পাৰে আৰু এইটো হাই প্ৰটিনযুক্ত হয় সোনকালে হজম হয় কলেষ্ট্ৰল কম থাকে ভীমকলৰ পৰা যিহেতু বনোৱা হয় খুব বেছি পুষ্টিকৰ হয় আপোনালোকে খাব পাৰে লগতে 3 বছৰ ওপৰৰ প্ৰত্যেকেই খাব পাৰে আপোনালোকৰ নিজৰ শিশুটোকো দিব পাৰে যিহেতু স্বাস্থ্যৰ কাৰণে খুবেই বেছি ভাল আৰু শাৰীৰিক শক্তি বৃদ্ধি কৰাত বহুতখিনি সহায় কৰে আৰু ইয়াত ৰিয়েল ক্ৰেনবেৰিজ থাকে আগতেও মই এইটো ভিডিঅ' বনাইছিলোঁ আৰু ইয়াৰ 5 মিনিট পিছত অকণমান ড্ৰাই ফ্ৰুটছ মই দি দিছোঁ ডাইৰেক্ট খালি খাবলৈও ভাল নালাগে ন ফল মূল যদি আপোনালোকৰ ঘৰত থাকে ফল মূলো দি পেলাই ধুনীয়াকৈ খাব পাৰে খুব বেছি হেল্ডি হয় খুব বেছি টেষ্টি হয় খাই চাব পাৰে আৰু মই আনিছিলোঁ এইটো ফ্লিপকাৰ্টতো পায় লগতে আপোনালোকক মই জনাই দিওঁ আগতেও মোক সুধিছিলে বহুত ক'ত পৰা পাম যদি আপোনালোকে আনিব বিচাৰে খাব বিচাৰে আপোনালোকৰ শিশুটিক যদি খুৱাব বিচাৰে তেতিয়াহ'লে ফ্লিপকাৰ্ট এমাজন লগতে জিঅ' মাৰ্ট আৰু তেওঁলোকৰ নিজা ৱেবছাইট www.pro2grow.in তাৰ পৰা আপোনালোকে ল'ব পাৰে আৰু যদিহে প্ৰয়োজন বুলি ভাবে তেতিয়াহ'লে মই বাৰু লিংকটো কমেণ্ট ছেকশ্যনত দি দিম মই ক'ৰ পৰা কিনিছোঁ মোৰ লিংকটো মই কিনা লিংকটো গতিকে আপোনালোকে ইচ্ছা কৰিলে তাৰ পৰা ল'ব পাৰে তাৰপাছত এইফালে মই পূৰা ওটছ খাই মেলি ৰেডি আৰু ঢেৰ কাম আছে কামখিনি কৰিব লাগিব আৰু গৰম আজি ৰাতিপুৱাৰ পৰাই সাংঘাতিক গৰম নহয়নে উপায় নাই গৰম হ'লেও নিজৰ কাম কৰিবই লাগিব এতিয়া ভাবিছোঁ জুন জুলাই মাহ অহাই নাই এতিয়া ইমান বেছি গৰম আৰু কাৰেণ্টটোৱেতো পূৰা নাটক দেখাবলৈ আৰম্ভ কৰি দিলে যি নহওক যিমান গৰমেই নহওক আমি যিহেতু চাহ খাই ভাল পোৱা মানুহ চাহকাপটো লাগিবই হয় নাই গতিকে আজিকালি বাৰু মই লাল চাহে খাওঁ আৰু কাম যেতিয়া দেখোঁ কামখিনি কোনখিনিৰ পৰা আৰম্ভ কৰিম ক'ত শেষ কৰিম তেনেকুৱা এটা অনুভৱ হৈ যায় আৰু সেইটো ইয়াৰিংছটো মোক বহুত কমেণ্ট কৰিছিলে যে মই ক'ৰ পৰা লৈছিলোঁ বুলি পেলাই বহুত মেছেজো আহিছিলে স্ক্ৰীনশ্বট মাৰি পেলাই বা ইয়াৰিংছটো আপুনি ক'ৰ পৰা লৈছিলে এইটো মই কলকাতা যাওঁতে তাৰ পৰাই লৈছিলোঁ গতিকে যদি লাগে আপোনালোকক বাৰু আনি দিম এইফালে ভাবিছোঁ কাপোৰ কেইটামান পঠিয়াবলগীয়া আছিলে প্ৰেছ কৰি মেলি ৰেডি কৰি থৈ দিয়া হৈছে আৰু মই খুব মৰমত বনাইছোঁ কাপোৰখিনি আৰু আপোনালোকেও খুব মৰমেৰে লৈছে সেইটো কাৰণে খুব বেছি ভাল লাগিছে আৰু এইফালে ভাবিছোঁ আজি অকণমান সময় পাওঁতে পেকিং কৰি একেবাৰে পঠিয়াই দিওঁ কাৰণ পৰিস্থিতি বৰ এটা ভাল নহয় কোন মুহূৰ্তত ক'ত থাকিবলগীয়া হয় তাৰ কোনো ঠিক ঠিকনা নাই গতিকে যিহেতু ৰেডি হৈ আছে ৰেডি হৈ থকা কাপোৰখিনি সোনকালে পঠিয়াই দিওঁ 6যোৰ কাপোৰ আজি মই পঠিয়াম আৰু বৰ সোনকালে নহয় কাৰণ সময় লাগে যিহেতু দহিৰ পৰা চিলাইৰ পৰা সকলোখিনি কাম কৰি দিবলগীয়া হয় আৰু খুঁটি নাটি মাৰি সেইটো কাৰণে অকণমান সময় লাগে যি নহওক আজি কাপোৰখিনি ৰেডি কৰিলোঁ আৰু আপোনালোককো মই জনাওঁ যে কাম যি কামেই নহওক মন পুতি যেতিয়া কৰা হয় বা মনে বিচৰা কামখিনি কৰিবৰ কাৰণে যেতিয়া অকণমান হ'লেও সময় উলিওৱা হয় চাবচোন খুব হেপী হৈ পেলাই কামখিনি কৰিব পৰা যায় আৰু যিহেতু মই নিজৰ মাজত থাকি বিৰাট বেছি ভাল পাওঁ নিজৰ কামখিনিৰ মাজত ব্যস্ত থাকি মই বহুত বেছি ভাল পাওঁ কেতিয়াও কোনে কি কৈছে বা কেতিয়াও কোনে কি ক'ব পাৰে তোক মই বৰ বিশেষ গুৰুত্ব কেতিয়াও নিদিওঁ আজিলৈকে দিয়া নাই আৰু সদায় মই এটা কথা মানি চলোঁ যে নিজৰ সাহস সদায় নিজে হ'ব লাগে নিজৰ শক্তি সদায় নিজে হ'ব লাগে আনে আমাক উৎসাহ দিব আনে আমাক আগুৱাই যোৱাত সহায় কৰিব আনৰ পৰা আমি প্ৰেৰণা পাম বুলি যদি ভাবি থাকোঁ হয়তো আমি নিজৰ কামখিনি কৰিব নোৱাৰিম নিজৰ সপোনটো নিজে পূৰণ কৰিব লাগিব নিজৰ ভাল লগা কামখিনিৰ মাজত নিজক ব্যস্ত কৰি ৰাখিব
ৰাখিব লাগে নহ'লে আজিৰ যিখন ছ'চাইটি যিখন সমাজ আনক গবা মাৰি ধৰাত তেওঁলোক খুব উস্তাদ কিন্তু নিজে কি কৰিছে তেওঁলোকে কেতিয়াও সেইটো ভাবি নাচায় বা অনুশোচনা কৰি নাচায় মইনো কি কৰি আছোঁ আনৰ কথা কেইটামান পাতি যদি কিবা এটা ৰস পাইছে ফূৰ্তি পাইছে তেওঁলোকে সেইটোতে ব্যস্ত হৈ থাকে হয়তো তেওঁলোকৰ সেইটো হবি হ'ব পাৰে মই নাজানো যি নহওক আজি বিশেষ দীঘলীয়া নকৰোঁ ভিডিঅ'টো এইদৰে পেকিং কৰিলোঁ আৰু পেকিং কৰি এতিয়া মই অকণমান টাইম বেলেগ এটা কামৰ কাৰণে ওলাই যাম ওলাই যাওঁতে এই বস্তুখিনিও মই দি থৈ যাম আৰু ভালে থাকক আপোনালোক কুশলে থাকক তাকে কামনা কৰিছোঁ নিজৰ ভাল লগা কামখিনিৰ মাজত নিজকে ব্যস্ত কৰি ৰাখক আৰু আজিৰ যিটো ব্যস্ততা জীৱন যি ব্যস্ত হৈ পৰিছে গোটেই দুনিয়াখন তাৰ মাজত নিজৰ সপোনখিনি হেৰাই যাবলৈ নিদিব নিজৰ ভাল লগা কামখিনিৰ পৰা আঁতৰি যাবলৈ নিদিব যিয়ে যি নকওক যিয়ে যেনেকৈ নকওক যেতিয়া এটা বয়স আহিব সেই বয়সটোত যেতিয়া আপুনি ৰিয়েলাইজ কৰিব উপলব্ধি কৰিব যে সেই সময়ত মই কামটো কেলৈ নকৰিলোঁ গতিকে সেই তেতিয়া উপলব্ধি কৰাতকৈ আজি কামটো কৰক যাতে এটা সময়ত আপোনালোকে উপলব্ধি বা পস্তাৱা হ'ব নালাগে পস্তাব নালাগে যে সেই সময়ত যদি কৰিলোঁহেঁতেন তেনেকুৱা হ'ব নালাগে গতিকে আজি ভিডিঅ'টোৰ পৰা এইখিনিতে মই কুহি ল'ব বিচাৰিছোঁ বিদায় নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম গতিকে তেতিয়ালৈকে চাই থাকিব মোৰ ইউটিউব চেনেল কুহি ডাবল টি আৰু যিসকলে মোৰ পেজৰ পৰা চাই আছে আপোনালোককো জনাইছোঁ বহুত বহুত বেছি ধন্যবাদ আজিলৈ লৈছোঁ বিদায় টাটা বাই বাই লাভ ইউ অল টেক কেয়াৰ হেভ এ নাইচ ডে বাই বাই